আৰু গাইজ পুৰা একদম মানে শিলচৰত আহি আমাৰ এজন বন্ধুক লগ পালো তো বন্ধুক মানে মোৰ ভিডিঅ' চাই আপোনাৰ ভাল নামটো মোৰ এনে বিপ্লৱ বৰা বুলিয়ে বহুতে চিনি পায় হয় এনে চিদানন্দ বৰা আৰু ঘৰটো আপোনাৰ মোৰ ঘৰ বেবেজিয়াত ঘাঁহি ভাটি কৰি আচ্ছা ডিষ্ট্ৰিক্টটো কি পৰে নগাঁও ডিষ্ট্ৰিক্টৰ পৰে নগাঁও ডিষ্ট্ৰিক্ট ন সকলোকে মই এটাই অনুৰোধ কৰিছোঁ আমাৰ এই দাদাক যাতে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লাইক কৰি দিয়ে আৰু লগতে চেনেলটো শ্বেয়াৰ কৰি দিয়ে যাতে আমি সকলোৱে দেখা পাওঁ এতিয়া মোকতো সকলোৱে ধৰক যিমানখিনিয়ে চিনি পায় তেওঁ যাতে চেনেলটো যাতে ছাবস্ক্ৰাইব জৰুৰ কৰে লাইক কৰে আৰু শ্বেয়াৰ কৰে দেই বহুত বহুত মানে দাদাক লগ পাই বহুত ভাল লাগিল আশা আছিলে মানে দাদাক লগ কৰে আজি ফাইনেলি লগ পাই গ'লো একদম লগ পাই গ'লো মনটো বহুত ভাল লাগিল ভাবিছিলোঁ আশা আছে যে দাদাক এদিন লগ পাম আজি বহুত ভাল লাগিলে তাকে দাদাৰ লগত এপাক বজাৰখন বজাৰ গৈ আছোঁ মানে মই আছিলোঁ মানে গাড়ীত বহি পিছত আৰু ভাইয়ে মানে আহি কিনে মোক মাত দিলে ডাইৰেক্ট মোক মাতি কিনি ক'লে ৰাভা ভাই বুলি মোক ইয়াৰ শিলচৰ কোনে মাতিলে তো মানে চালোঁ যে আমাৰ ভাইয়ে বোলে মোৰ ভিডিঅ' চাই তো মানে বহুত দিনৰ পৰা মানে লগ পাব চেষ্টা কৰি আছিলে সেই লগ পালে ভাল লাগিলে আৰু এতিয়া গৈ আছোঁ বহুত ভাল লাগিছে দাদাক লগ পাই আপোনালোকে কেতিয়াবা লগ পালে বাটে ঘাটে মাত দিব বহুত চিম্পুল আমি যেনেকুৱা দাদাও তেনেকুৱা নিশ্চয় নিশ্চয় লগ পালে মাত দিবা নিশ্চয় ধুনীয়াকৈ সময় এটা দি কথা পাতিম ন আৰু এতিয়া পুৰা মাৰ্কেটৰ পিনে গৈ আছোঁ আমি হয় নিশ্চয় আৰু এনেকৈ এতিয়া আমি পুৰা মাৰ্কেটৰ পিনে আহি গ'লোঁ এয়া চাওক বহুত ভিৰ ভাৰ হৈছে আৰু বহুত মানুহ আছে তো ইয়াতে কিবা এটা খাই যাম আৰু এতিয়া আহি পালোঁ পুৰা একদম দোকানত আৰু মজাকৈ এইবিলাক কি বস্তু নাজানো আজি প্ৰথমবাৰ খাম আৰু দাদা এতিয়া নামটা কি এতিয়া আৰু এইপিনে পুৰা গৰমা গৰম পুৰা পকৰি পুৰা বনাই আছে যি লাগে সেইটোৱে পাব আৰু লৈ ল'লোঁ এতিয়া মজাকৈ খাম আৰু এইপিনে আমাৰ ভাইও লৈ ল'লে কি বস্তু বুলি কয় এইটো আমি এনে বুট বুলি কওঁ বুট বুলি ন ঘুগুনি সলনি বুট আৰু মানে বহুত কিবা মিক্স আছে আৰু এই বস্তুটো মিছা মাছৰ কিবা পকৰি মিছা মাছৰ পকৰি ন পকৰি খাই বহুত ভাল লাগে মই আহিছোঁ খাইছোঁ এবাৰ খাই দেখুৱাচোন আৰু আহিলে সকলোৱে খাব কেনেকুৱা টেষ্টি কেনেকুৱা ফেণ্টাষ্টিক না আৰু আমাৰ ভাইৰ হ'ল এইটো ভাইটি কেনেকুৱা মজা না আৰু এইটো আমাৰ পোৱালি কি খবৰ ভালনে খাই দেখোন কেনেকৈ খায় মজা না মজা ময়ো খাই লওঁ আৰু এতিয়া পুৰা আহি পালোঁ একদমে পানীপুৰি দোকানত চাওক খাচোন কেনেকুৱা জানাচোন খাবা এতিয়া মোৰ নাম্বাৰ আহিলে তাৰপিছত আহিব আমাৰ ভাইৰ ন এতিয়া মই খাম মজা না আৰু গাইজ এতিয়া লাহেকৈ আমি শিলচৰৰ পৰা ওলাই দিম একদম কৰিমগঞ্জলৈ আৰু টাইমো হৈ গ'ল কিমান আপোনালোকক দেখুৱাই আছোঁ এইপিনে চাওক 10:56 মানে 90টো খুলিলে এতিয়া লাহে লাহেকৈ গৈ থাকোঁ আৰু বাছ এতিয়া লাহেকৈ ওলাই দিওঁ পাৰ্কিঙৰ পৰা আৰু গৈ থাকোঁ আৰু গাইজ চোৱা এতিয়া আমি পুৰা একদম শিলচৰ টাউনৰ মাজতে গৈ আছোঁ আৰু যেতিয়া 90 খুলিলে তো গাড়ীবোৰ চাওক কেনেকুৱাকৈ আহি আছে পুৰা আৰু আহি পালোঁ শিলচৰৰ ISBT তো এয়া হ'ল শিলচৰৰ ISBT তো বাইপাছ ৰোডটো আৰু বাছ ষ্টেণ্ড আছে এইপিনে বাছ ষ্টেণ্ড আৰু আমি গৈছোঁ ডাইৰেক্ট চিধা চিটি আৰু গাইজ শিলচৰৰ পৰা আহি পালোঁ একদম মানে বতৰপুৰ বাইপাছ মানে তিনিআলিটো ডাইৰেক্ট লেফ্ট চাইডেৰে মেঘালয় হৈ কিনে ডাইৰেক্ট যাব পাৰে গুৱাহাটী আৰু ভাইয়ে আগে আগে গৈছে এইটো হ'ল ভাইৰ গাড়ীখন আৰু ময়ো গৈ আছোঁ পিছে আমি দুটাই একেলগে ওলাই আহিলোঁ তো ভাইয়ে যাব মানে পুৰা মেঘালয় হৈ কিনি আৰু মই ডাইৰেক্ট এতিয়া মানে ৰাইট টাৰ্ণ লৈ কিনি ডাইৰেক্ট কৰিমগঞ্জ যাম তো গাড়ীবোৰ যে মানে গৈ আছে ন লাইন গাড়ীবিলাক ৰাইট টাৰ্ণ লৈ কিনি তো কৰিমগঞ্জ যাম তো কৰিমগঞ্জত গৈ কিনি মাল খালী কৰি কিনি ভাবিছোঁ ময়ো মেঘালয় হৈ যাম নে কি না হাফলং হৈ যাম এইটো মালটো খালী কৰাৰ পিছতে গম পাম আৰু তো ইয়াতে মানে ভাইক বাই দিলোঁ আৰু ইয়াৰ পৰা বিদায় তো ভাইয়ে এতিয়া পুৰা মেঘালয় হৈ গুচি যাব ভাই গাড়ীখন আৰু মই এতিয়া লাহেকৈ বাছ ৰাইট টাৰ্ণ লৈ কিনি গৈ থাকোঁ একদমবাৰে কৰিমগঞ্জলৈ তো ভাইয়ে গ'ল এইটো ভাইৰ গাড়ীখন তো লাহেকৈ মই এটা কৰিমগঞ্জ পিনে বাছ লাহেকৈ গৈ থাকোঁ আৰু আজি ৰাতি খালী নহ'ব তো ৰাতিপুৱা খালী হ'ব তো বাছ ৰাতিপুৱা খালী কৰি মেলি কিনি ওলাই আহিম আৰু ডাইৰেক্ট গুচি যাম গুৱাহাটীলৈ আৰু গাইজ এতিয়া ডাইৰেক্ট আহিব লাগে কৰিমগঞ্জৰ মানে বনটোল গেট আৰু আহি কিনি গাড়ীখন ডাইৰেক্ট চাইডত ৰখাই দিলোঁ কাৰণ আজি ইয়াতে থাকি যাম ৰাতিটো তো এইপিনে আছে এইটো বনটোল গেটটো এইপিনে আগত এইটো দেখি পাইছে ন এইটো আৰু এইবিলাক ঠেৰ গাড়ী পুৰা গাড়ী চাওক এইপিনে এইবিলাক গাড়ী সকলো ইয়াতে হৈ আছে আৰু আমাৰ ভাইটিৰ পৰা হৈ আছে ইয়াত এই চাওক কেনেকৈ হৈ আছে অলপমান মাটিখিনি ভালকৈ খবৰ দিম
তো আজি ৰাতিটো ইয়াতে হৈ যাওঁ তো অহাকালি আপোনালোকক মৰ্ণিঙত আকৌ পুনৰবাৰ লগ পাই আছোঁ The next day. গুড মৰ্ণিং আৰু শুই উঠি কিনে পুৰা মুখ হাত ধুই কিনে বাছ আমি তেতিয়া পুৰা ফ্ৰেছ হৈ আছোঁ আৰু গাড়ীখন হ'ল মোৰ এইটো গাড়ীখন তো ৰাতি মানে ইয়াতে হৈছিলোঁ এইটো টুল গেট বন টুল গেট আৰু গাছ পুৰা একদম চাহ পানী খাই আহিলোঁ তো চাহ পানী খোৱা ভিডিঅ'টো আপোনালোকক নেদেখুৱালোঁ আৰু এতিয়া লাহেকৈ এবাৰ ওলাই যাওঁ মানে মোৰ ডিষ্টেঞ্চন নহয় তো ৰাতিটো ইয়াতে আছিলোঁ তো ইয়াৰ পৰা এতিয়া বাছ ওলাই যাওঁ আৰু এতিয়া পাই গ'লোঁ ডাইৰেক্ট বাইপাছ কৰিমগঞ্জ মানে কৰিমগঞ্জৰ বাইপাছ তো চিধা চিধা যাব পাৰে ডাইৰেক্ট ইপিনে আগৰতলা আৰু মই যিহেতু আগৰতলা নাযাওঁ মোৰ মালটো ইয়াতে খালি যাব কৰিমগঞ্জ তো মই ডাইৰেক্ট এনেকৈ সোমাই দিব লাগিব ৰাইট চাইডেৰে আৰু আহি গ'লোঁ একদম মেইন ডেষ্টিনেশ্যন আৰু গাড়ী ডাইৰেক্ট সোমাই পাৰ্কিঙত তাৰপিছত গাড়ীখন আৰু এইপিনে পুৰা গেটো খুলি দিলোঁ আৰু তো ভাইটিয়ে মাতি পেলাই কিবা কৰি আছে আৰু এইপিনে চাওক পুৰা মাল খালী কৰা আৰম্ভ কৰি দিলে চাওক তো হৈ যাব পুৰা জলদি জলদি খালী আৰু পাছ লাহে লাহে পুৰা গৈ থাকিব পাৰিম আৰু গাইছ হৈ গ'ল আমাৰ গাড়ী পুৰা খালী আৰু খালী কৰি কিনে গেট লগাই দিলোঁ তো গাড়ী খালী হোৱাৰ ফূৰ্তিত খাম এতিয়া কোকা-কোলা পুৰা মাৰিছে ভাইটিও আৰু গাইছ হৈ গ'ল আমাৰ পুৰা ঠাণ্ডা খাবা আৰু এতিয়া বাছ লাহেকৈ ওলাই দিওঁ আৰু ডাইৰেক্ট এনেকৈ ৰাইট চাইডেৰে যাব পাৰে কৰিমগঞ্জ টাউন তো ইয়াৰ পৰা কৰিমগঞ্জ টাউনটো বেছি দূৰ নহয় আৰু আমি এতিয়া যাম ডাইৰেক্ট লেফ্ট চাইডেৰে এনেকৈ আৰু গাইছ এনেকৈ পুৰা আহিলোঁ ওলাই মানে ভিতৰৰ পৰা পিনে পাই গ'লোঁ পুৰা মেইন ৰোডটো আৰু পুৰা গৈ আছোঁ আৰু আগত গৈ বনাব লাগিব খানা মানে টুল গেটত গৈ কিনে খানা বনাব লাগিব দুপৰীয়া আৰু এইপিনে পাই গ'লোঁ টুল গেট চাওক টুল গেটত ক'ৰবাত চাইডত ৰখাই কিনে মজাকৈ খানা বনাই খাই মেলি বাছ গৈ থাকিম আৰু লাহে লাহে তো টুল গেটটো বন এইটো টুল গেট হয়তো আৰু গাইছ টুল গেটত গাড়ীখন ৰখাই কিনি বাছ চাওক গাড়ীৰ ভিতৰত সোমাই দিছোঁ আৰু বনাইছোঁ পুৰা ভাল আৰু আজি এইটো শুকান মাছেৰে খাম এয়া চাওক দীঘল দীঘল শুকান মাছ এইটো সাগৰৰ মাছ এইটো ৰিবন ফিছ বুলি কয় আৰু এইপিনে আছে বেঙেনা আলু কবি তাৰপিছত এইপিনে মূলা আছে আৰু এইপিনে আছে মটৰ এয়া মটৰ মানে চব মিক্স কৰি কিনি একদম বনাই দিম আৰু হৈ গ'ল মোৰ পুৰা একদম চব্জি গোটা তো আপোনালোকক দেখুৱাই আছোঁ পিনে চাওক আলু মটৰ তাৰপিছত মূলা তাৰপিছত বেঙেনা আৰু এইপিনে পাতাকবি আছে ভিতৰত এইবিলাক এই পাতাকবি সব মিক্স কৰি বনাম আজি হৈ গ'ল আমাৰ পুৰা ভাত আৰু এইপিনে এতিয়া বনাব লাগে চব্জি আৰু এইপিনে পুৰা মাছ কাটি মেলি পুৰা ধুই মেলি ৰেডি এই চব সকলো ৰেডি কৰিলোঁ কেৰাহীতে উঠাই সেইপিনে পুৰা হৈ আছে গৰম সাৰ এতিয়া দিব লাগে শুকান মাছখিনি এইটো প্ৰথমতে ফ্ৰাই কৰি ওলাম মাছখিনি ফ্ৰাই কৰি ওলাই দিলোঁ এতিয়া দিব লাগে জলকীয়া পিঁয়াজ আৰু এতিয়া পুৰা চব্জি বনাই আছোঁ A few moments later. আৰু গাইছ আমাৰ একদম ভাত চব্জি বনাই মেলি হৈ গ'ল পুৰা ৰেডি এতিয়া অকল খাব লাগে তো খোৱাৰ কাৰণে পুৰা লৈ লৈছোঁ হ'ল তো এয়া হ'ল আজিৰ আমাৰ নিৰামিষ ভাত আৰু পুৰা চব লাবৰা একদম মানে চব মিক্স কৰিছোঁ আৰু পিনে শুকান মাছ আৰু শুকান মাছ আৰু ভাইটি এনেকৈ খাইছোঁ পুৰা খাইছোঁ না খাব কিন্তু বাছ লাহেকৈ এবাৰ ওলাই যাম আৰু হৈ গ'ল পুৰা খোৱা লোৱা ফিনিছ খাই বৈ চব বস্তু ভিতৰত খুৱাই দিলোঁ আৰু এইপিনে এটা কাকা এটা মানে গাড়ী বিক্ৰী কৰি আছে এয়া চাওক এবাৰ মজা মজা গাড়ী তো কিমান দাম কি কথা তো সুধি চাওঁ এইবাৰ মই কাকাক সুধিম মানে গাড়ীবিলাকৰ দাম কিমান আৰু কাকাই ক'ৰ পৰা আহিছে কাকা কাকাই দেখুৱাই আছে এয়া চাওক পুৰা গাড়ীবোৰ উঠিব পাৰে দেখিছা তথাপিও নাভাঙে এয়া চাওক দেখিছেনে চাওক एक गाड़ी का प्राइस कितना है 400 रुपया ओ काका आप कहाँ से है यूपी मतलब यूपी से आप इधर मतलब वही करता है ना आप लोग मतलब रोजगार हो जाता है ना हो जाता है तो काका इमान दूर पर आइसे तो एकदम কৰিমগঞ্জ মানে ইউপিৰ পৰা কৰিমগঞ্জত আহি কিনে ইয়াতে মানে এনেকুৱা বিজনেছ কৰি আছে আৰু হস্পিটেলত দিব লাগিব কাকাৰ কাৰণে তো ভাবিছোঁ মই এটা লৈ ল'ম মানে ল'ৰাৰ কাৰণে আৰু গাছ পুৰা লৈ ল'লোঁ এয়া চাওক মানে ল'ৰাৰ কাৰণে তো একদম মানে কৰিমগঞ্জৰ পৰা এটা লৈ গৈছোঁ গাড়ী মানে একদম গুৱাহাটী तो काका दीजिए तो काका ने दे दिया हमको कितना करके दिया काका 350 में दे दिया देखो पूरा गाड़ी लाइना है और इसमें तो पूरा गारंटी है ना छोटा बच्चा पूरा बैठ के मतलब चला सकता है खूब आराम से तो ले लिया और गाइस डायरेक्ट एकदम बारे কৰিমগঞ্জৰ পৰা খাই বৈ আহি পলো একদম বাৰে ক্লায়েণ্টত আহি কিনে গাড়ী পুৰা লগাই দিছোঁ একদম বাৰে সাৰ্ভিস চেণ্টাৰত আৰু এইপিনে পুৰা একদম বাৰে গাড়ী ধোৱা আৰম্ভ কৰি দিলে চাওক
পুৰা পানী মাৰি আছে আৰু ভাইয়ে পিনে পুৰা একদমৰে পুৰা শ্ৰাপ মাৰি আছে হৈ গ'ল মোৰ গাড়ী পুৰা একদম চকাচক আপোনালোকক দেখুৱাই আছো চাওক পুৰা মজাকে একদম ধুই দিলে দেখিছেনে ৱাও দেখিছে গাইছ পুৰা চকাচক আৰু গাইছ পুৰা একদম গাড়ী ধুই মেলি আহিলো ওলাই আৰু পুৰা গৈ আছো এয়া চাওক আজি পুৰা মানে মেঘালয় হৈ যাম আজি সফল হৈ নাযাওঁ আজি মেঘালয় হৈ যাম তো মেঘালয় ৰাস্তা কি পৰিস্থিতি এবাৰ চাই যাম আৰু এইপিনে তো গৈ আছো আৰু গাইছ তো গাড়ীখন ধুই দিলো পুৰা তো ভাল লাগিলে কিবা এটা আৰু তো বহুত দিনৰ পৰা ধুম বুলি ভাবি আছিলো তেনেকৈ ধুব পৰা নাছিলো তো আজি সময়টো পালো বাছ থৈ দিলো আৰু তো এতিয়া গৈ আছো গাইছ ভাবিছিলো মানে মেঘালয় হৈ কিনি যাম কিন্তু মানে মেঘালয় হৈ নাযাওঁ মেঘালয়ত বোলে বহুত তাগৰা একদম মানে ব্লক লাগি আছে তো মানে আজি 2 দিন হ'ল মানে এতিয়ালৈকে গাড়ী বোলে জাম ঠেলিবই পৰা নাই তো সেই বাছ ক্লাইনৰ পৰা ডাইৰেক্ট ৰাইট টাৰ্ণ লৈ কিনি বাছ এনেকৈ মানে বাইপাছ ৰাস্তাৰে আহি আছো এতিয়া মানে একদম ডাইৰেক্ট বৰখলা হৈ কিনি ওলাম আৰু মেইন ৰোড আৰু এইপিনে এনেকৈ বৰখলা হৈ কিনি অলপমান আগত গ'লে এইপিনে বালাচৰা টোল গেটটো পায় তো বাছ সেনেকৈ বাছ গৈ আছো পৰা ভিতৰে আৰু গাইছ ফাইনেলি ওলাই গ'লো একদম মেইন ৰোড মানে বৰখলা বজাৰ পাৰ হৈ কিনি ডাইৰেক্ট এইপিনে পাই গ'লো মেইন ৰোডটো আৰু অলপ দূৰ গ'লে পাম এইপিনে বালাচৰা টোল গেট আহি গ'লো একদম টোল গেট হৈ গ'ল টোল পাছ গৈ থাকো আৰু বিন্দাছ নে কি কোৱা বিন্দাছ গৈ থাকো আৰু এতিয়া গাইছ পুৰা ডিমা হাছা পাহাৰত উঠিলো আৰু গৈ আছো আৰু আগত অলপমান দূৰ গ'লে পাই যাম গেট আগতে লৈছিলে 300 টকা তো এতিয়া লৈ আমাৰ 200 টকা তো গৈ আছো আৰু কিছু দূৰ আগত যোৱাৰ পিছত পাই যাম নয়নতিৰি তো নয়নতিৰি যিহেতু মানে পুৰা দিনটো আজি আছিলে তো ৰাতিটো চাগে এৰিব তো গৈ থাকোচোন কি হয় দেখা যাওক আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো শেষলৈকে চাই থাকিব দেই গাইছ আৰু গাইছ একদমবাৰে আহি পালো মেইন জেগাত মানে একদমবাৰে গাড়ী মোৰ আগত দেখিছেনে চাওক গাড়ী মানে ইয়াৰ পৰা গাড়ী পুৰা লাইন এতিয়ালৈকে গেটটো পোৱাই নাই চাওক কিমান দূৰলৈকে গাড়ী এইবিলাক দেখিছেনে গাড়ী এতিয়ালৈকে 200 টকাৰ গেটটো পোৱাই নাই গাড়ীখনৰ মোৰ গাড়ীখন তো মানে আজি ইমান দীঘল লাইনত মানে খুচিবলগীয়া হৈ গ'ল দেখা যাওক কি হয় গাইছ তো কেইটা বজাত ইয়াৰ পৰা যাব পাৰোঁ The next day. গাইছ গুড মৰ্নিং আৰু কিছু সময় আগতে উঠিলো হৈ আৰু এতিয়া কৰিব লাগে পুৰা পাৰাছ আৰু আপোনালোকক দেখুৱাইছো তো গাড়ী কিমান লাইন আপ তো ৰাতিটো আমি ইয়াতে থাকি গ'লো মানে ইয়াতে শুই গ'লো তো এইপিনে চাওক ঢেৰ গাড়ী পুৰা ডাবল লাইন আৰু এইপিনে চাওক 3 ডাবল লাইন তো পোনপ্ৰথমে পাৰাছটো কৰি লওঁ আৰু গাইছ একদম মুখ ধুই আহি কিনে ডাইৰেক্ট উঠিলে পুৰা এটা গাড়ীৰ ওপৰত আৰু আপোনালোকক দেখুৱাইছো ইয়াৰ গাড়ীৰ লাইন আপ কিমান চাওক মোৰ পিছত পুৰা গাড়ী দেখিছেনে গাইছ কিমান দূৰলৈকে গাড়ী আপোনালোকক দেখুৱাইছো অলপ জুম কৰি চাওক পুৰা গাড়ী আৰু পিছত ঢেৰ গাড়ী আছে আৰু এয়া হ'ল ইয়াৰ নাজাৰা চাওক মজা কাষত এটা ধুনীয়া এটা নৈ আছে কিন্তু পানী শুকাই আছে তো পানী অলপ আছে এয়া চাওক অলপ পানী আৰু পিনে আগৰ পিনে গাড়ী চাওক ইয়াৰ পৰা গাড়ী চাওক ঢেৰ গাড়ী একদম এনেকৈ কৰি এইটো গাড়ী চাওক কিমান দূৰলৈকে গাড়ী দেখিছেনে গাইছ চাওক আৰু গাইছ এতিয়া পুৰা গাড়ীৰ পৰা নামি আহিলোঁ আৰু গৈ আছোঁ মানে 200 টকাৰ গেটটো এণ্ট্ৰি কৰিবৰ কাৰণে তো এণ্ট্ৰিটো কৰি লওঁ যোৱা মোৰ অকল শ্লিপটো দেখুৱাই মানে বাছ ডাইৰেক্ট যাব পাৰিম তো নুমিব মানে কোনো দৰকাৰ নাই আৰু তো সেই বাছ গৈ থাকোঁ আৰু লাহে গৈ কিনি এণ্ট্ৰিটো কৰি আহোঁ আৰু পিনে গাড়ীবোৰ চাওকচোন কেনেকুৱা মানে এতিয়া মানে গাড়ীবোৰ এৰিব তো সেয়েহে গাড়ী মানে আমাক আগত গৈ কিনি এণ্ট্ৰি কৰিব দিলে হৈ গ'ল মোৰ পৰা গেট পাছ আৰু গেট পাছ কৰি কিনি বাছ আহি আছোঁ তো ইয়াৰ ৰিচিপ্টটো আৰু আপোনালোকক দেখাইছোঁ গাড়ী চাওক ঢেৰ গাড়ী আগত আৰু গাইছ এতিয়া নয়নতিৰি খুলি দিলে তো গাড়ীবোৰ সকলোৱে ষ্টাৰ্ট কৰিলে সেয়া চাওক আহি আছে বাছ এতিয়া আমিও লাহে ওলাই দিম আৰু যিহেতু এতিয়া নয়নতিৰিটো খুলি দিলে তো বহুত বেছি ভাল লাগিলে আৰু তো সকলো গাড়ী মানে একদম যোৱাৰ কাৰণে ৰেডি এয়া চাওক আৰু গাইছ এয়া চাওক গাড়ীবোৰ পুৰা লাইন আৰু মোৰ লাইনত পুৰা কেপচুল চাওক পুৰা কেপচুলৰ লাইনত মই আছো পুৰা দেখিছা গাইছ তো মোৰ লাইনটোত পুৰা কেপচুল মানে চব মানে LPG টেংকাৰ এয়া চাওক চব গেছ টেংকাৰ হয় দেখিছে আহিলো একদম আৰু য'ত নেকি নয়নতিৰি লগাই তো নয়নতিৰিৰ পৰা ওলাই আহিলো তো এয়া চাওক তো এতিয়া লাহে গৈ থাকো আৰু এইপিনে ঢেৰ গাড়ী লাইন তো উপায় নাই আৰু তো গৈ থাকিব লাগিব আৰু এনেকৈ লাহে ভোক লাগিছে ক'লে আৰু ভাত নাপাওঁ আৰু একদম জাম ক্লিয়াৰ নোহোৱালৈকে মানে চিংগল ৰোড ক্লিয়াৰ নোহোৱালৈকে খোৱা দোৱা বন্ধ কাৰণ কিয় নৰখোৱা আৰু সোনকালে জামটো পাৰ হ'ব লাগে আৰু এতিয়া আমাৰ ইয়াৰ পৰা হৈ গ'ল একদমবাৰে চিংগল ৰোড ষ্টাৰ্ট মানে হাৰাংগাজা থানাটো পাৰ হ'লো থানাটো পাৰ হোৱাৰ পিছতে বাছ এনেকুৱা চিংগল ৰোড হৈ গ'ল আৰু পুৰা এতিয়া এনেকুৱা চিংগল ৰোডত আমি পুৰা জাৰ্ণি ষ্টাৰ্ট কৰিব লাগিব আৰু পিনে আগত আকৌ গাড়ীবোৰ মানে লাইন লাগি গ'ল সেয়া চাওকচোন
আৰে এইবিলাক গাড়ী দেখিছেনে বহুত দূৰত এইবিলাক দেখিবাই নাপায় নাজানো দে চিনি পাই নাই আপোনালোকে এইবিলাক গাড়ীটো ৰাস্তা হয় এনেকৈ যাব পুৰা এইটো ট্ৰেইন ষ্টেচন হাৰাংগাজাৰ আৰু এইবিলাকৰ গাড়ী লাইন আৰু গাইছ একদম পৰা আহে পালো মাহুৰ য'ত নেকি নদী লগাই এইপিনে চাওক পুৰা গাড়ী লাইন দেখিছেনে ৱাও তো ইয়ালৈকে লাষ্ট গাড়ী এয়া ইয়ালৈকে লাষ্ট গাড়ী A few moments later. আৰু গাইছ একদম পৰা আহে পালো ডাইৰেক্ট ডিমা হাছাও টোল গেট চাওক টোল পাছ কৰি লওঁ আৰু পিনে কিনকিনীয়া বৰষুণো আহি আছে হৈ গ'ল টোল পাছ 1 hour later. আৰু যেতিয়া পুৰা আহি পালো ডাইৰেক্ট একদম শিলচং পাৰ্কিং আৰু গাড়ীখন এইপিনে পাৰ্কিং কৰাই দিলোঁ এয়া চাওক এয়া শিলচং পাৰ্কিং আৰু যিহেতু খাব লাগিব তো খোৱাৰ কাৰণে পুৰা একদম পাৰে ভাত বনোৱা আৰম্ভ কৰি দিলোঁ এইপিনে চাওক সকলো যোগাৰ মানে বাছ ওলাই কিনে ৰেডি আৰু এইপিনে হৈছে আমাৰ পুৰা ভাত আৰু আজি মটৰ আছে আৰু অলপ মাংস লৈ আহিছিলোঁ মাংসটো পৰা ক'ত থাকিলে মাংসটো তো সেইপিনে ভাইটিৰ পৰা বাচন চাফা কৰি আছে আৰু মই মানে মটৰটো চলি আছোঁ আৰু হৈ গ'ল আমাৰ পুৰা ভাত এয়া চাওক ভাত নমাই দিলোঁ আৰু এতিয়া বনাব লাগে চব্জি মানে মাংস এইপিনে আলু মটৰ আৰু এটা মূলা চুলা দি দিলোঁ আৰু এইপিনে বিলাহী মাংস আৰু এইপিনে হ'ল জলকীয়া পিঁয়াজ আৰু এইপিনে হ'ল আদা নহৰু পেষ্ট আৰু গাইছ হৈ গ'ল আমাৰ পুৰা ভাত চব্জি ৰেডি আৰু ভাত বাৰীও মানে এতিয়া অকল খাবহে লাগে তো ভাইটিৰ পৰা চাওক মাংস মানে পকাই আছে তো মই লৈ ল'লোঁ তো এতিয়া খাব লাগে আৰু লগতে এইপিনে এতিয়া পাতাৰো আহি কিনে হৈ আছে খাই লওঁ আজিৰ মাংস গৰম আৰু ভাইটি এনেকৈ পুৰা খাই আছে আজি আমাৰ বহি খাব সময় নাই নেকি জলদি খাব লাগে আৰু মানে ৰাতিয়ে বহুত হৈ গ'ল গাইছ তো প্ৰথমতে ভাতটো খাই লওঁ তাৰপিছত আপোনালোকক দেখুৱাইছোঁ টাইমটো কিমান হ'ল আৰু গাইছ হৈ গ'ল ভাত খোৱা একদম খাই বৈ কিনে আহিলোঁ গাড়ীত আৰু টাইম এতিয়া কিমান বাজিল আপোনালোকক দেখুৱাই আছোঁ চাওক 11:47 মানে আমি 11:30 মানত ভাত খাই দিলোঁ আজি তো ৰাতিৰ ভাতটো 11:30 বাজি গ'ল তো ইয়াতে এতিয়া টোপনি মাৰোঁ তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ কাৰণ ভিডিঅ'টো হৈ গ'ল বহুত দীঘল তো নেক্সট এটা ভিডিঅ'তে আপোনালোক পুনৰবাৰ লগ পাইছোঁ গাইছ তো আজিলৈ বাই বাই